নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আজি আমি শিক্ষা সেতু পোৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰখিনি আপোনালোকে কেনেকৈ আপডেট কৰিব বা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰখিনি কেনেকৈ আপোনালোকে এডিট কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম যেহেতু আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ মেছেজ আহিছিল যে ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰখিনি আপডেট দিব লাগে বা যোনটো কাৰেক্ট মোবাইল নাম্বাৰ হয় এই কাৰেক্ট মোবাইল নাম্বাৰটো শিক্ষা সেতু পোৰ্টেলত আপডেট কৰিব লাগে তো গতিকে ছাৰ বাইদেউসকল মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখাবলৈ যত্ন কৰিম যে আপোনালোকে কেনেকৈ শিক্ষা সেতু পোৰ্টেলত ষ্টেপ বাই ষ্টেপ ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰখিনি এডিট কৰিব পাৰিবা পাছ কেনেকৈ আপোনালোকে সঠিক মোবাইল নাম্বাৰটো শিক্ষা সেতু পোৰ্টেলত আপডেট কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছো তো ছাৰ বাইদেউসকল আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক ছাৰ বাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে shikshasetu.assam.gov.in আপোনালোকে যি লিংকটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে যোনটো ফাৰ্ষ্ট লিংক দেখা পাইছে আপোনালোকে এই লিংকটোত আপোনালোকে ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ এখন ইন্টাৰফেস দেখা পাব য'ত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডিএছ কোডটো দি দিব পাছৱৰ্ড দি দিব আৰু ডিস্ট্ৰিক্ট আৰু ক্যাপচা দি আপোনালোকে যি লগইন অপচনটো আছে এই লগইন অপচনটোত আপোনালোকে জাস্ট ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মেইন স্কুলৰ মেইন ড্যাশবৰ্ডটো খোল খাব আৰু আপোনালোকৰ বিদ্যালয়ত কিমান ষ্টুডেন্ট আছে গোটেইখিনি দেখা পাব তো গতিকে আপোনালোকে এটা কি কৰিব আপোনালোকে রাইট কৰ্নাৰত যি আপোনালোকে লেফট কৰ্নাৰত যি আপোনালোকে তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব যেহেতু আমি ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল নাম্বাৰখিনি আপডেট কৰিম তাৰ বাবে আপোনালোকে ইয়াতে বহু অপচন দেখা পাব তাৰ ভিতৰতে আপোনালোকে কি কৰিব যি আপোনালোকে ষ্টুডেন্ট মেনেজমেন্ট বুলি যি অপচনটো আছে আপোনালোকে এই ষ্টুডেন্ট মেনেজমেন্ট অপচনটোত আপোনালোকে ক্লিক কৰিব ষ্টুডেন্ট মেনেজমেন্ট অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে বহু কেইটামান অপচন খোল খাব এই অপচনসমূহৰ ভিতৰতে ষ্টুডেন্ট লিষ্টিং যি অপচনটো আছে এই লিষ্টিং অপচনটোত আপোনালোকে ষ্টুডেন্ট লিষ্টিং অপচনটোত আপোনালোকে ক্লিক কৰি দিব ষ্টুডেন্ট লিষ্টিংত ক্লিক কৰাৰ লগে লগে যিমানখিনি ষ্টুডেন্ট আছে অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ যিমান ষ্টুডেন্ট আছে গোটেইখিনি আপোনালোকে এনে ধৰণে দেখা পাব তো গতিকে আমি যিকোনো এটা ষ্টুডেন্ট লৈছো আপোনালোকক সিম্পল দেখাই দিছো যেনে এটা ষ্টুডেন্ট লৈছো আমি ক্লাছ 2 এটা ষ্টুডেন্ট লৈছো এই ষ্টুডেন্টটো আমি ইয়াতে চাৰ্জ কৰিলো আৰু ইয়াতে আহি গৈছে তো গতিকে এই ষ্টুডেন্টৰ যদি মোবাইল নাম্বাৰটো আমি আপডেট কৰিব লাগে তাৰ বাবে আমি কি কৰিব লাগিব চাওক ওপৰত আমি চাৰ্জ বাৰত লিখিছো লিখাৰ লগে লগে আহি গৈছে আপোনালোকে ক্লাছ ওয়াইজও কৰিব পাৰে যদি ক্লাছ ওয়াইজ কৰিব বিচাৰে ইয়াতে সিলেক্ট ক্লাছ আছে আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে ক্লাছটো সিলেক্ট কৰিব পাৰে এটা ক্লাছ আপোনালোকে কৰিব পাৰে জাস্ট মই ইয়াতে এটা ষ্টুডেন্ট আপোনালোকক দেখাই দিছো তো এই ষ্টুডেন্টটো যেতিয়া আহিব আপোনালোকে ৰাইট কৰ্নাৰত দেখা পাব এটা সিলেক্ট অ্যাকশন বুলি এটা অপচন দেখা পাইছে আপোনালোকে এই সিলেক্ট অ্যাকশন অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে বহু কেইটামান অপচন আছে এডিট ভিউ আপডেট হাইট এণ্ড ৱেইট এনে ধৰণৰ বহু কেইটামান অপচন আছে তাৰ ভিতৰত আপোনালোকে যি এডিট অপচনটো আছে আপোনালোকে এই এডিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব এডিট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব অৰ্থাৎ ছাত্ৰ যি গৰাকী আমি ছাত্ৰ সিলেক্ট কৰিছো এই ছাত্ৰ গৰাকীৰ গোটেই ডিটেইলছখিনি আমি ইয়াতে শো হ'ব আৰু আপোনালোকে যোনটো আমি মোবাইল নাম্বাৰ এড কৰিব বা এডিট কৰিব লাগে হেতু আমি এডিট কৰিবলৈ আহি যাব তো সাক সাৰবাইদ সকল ষ্টুডেন্টৰ যিমানখিনি ডিটেইলছ আছে ডিটেইলছখিনি সম্পূৰ্ণ আহি গৈছে তো গতিকে যেহেতু আমি জাস্ট আমি মোবাইল নাম্বাৰটো এডিট কৰিব লাগে তো আমি ইয়াতে কি কৰিম যি মোবাইল নাম্বাৰ ষ্টুডেন্ট পেৰেন্ট গাৰ্ডিয়ান যি আপোনালোকৰ মোবাইল নাম্বাৰটো আছে যি এডিট অপচনটো আছে আমি জাস্ট এই এডিট অপচনটোত আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে খালি হৈ গৈছে তো আমি এতিয়া মোবাইল নাম্বাৰটো ষ্টুডেন্টৰ সঠিক মোবাইল নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰি দিম তো আমি এতিয়া মোবাইল নাম্বাৰটো এন্টাৰ কৰি দিলো মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পাছত আমি কি কৰিব লাগিব আমি জাস্ট কি কৰিম একদম তললৈ আহি আমি যি নেক্সট অপচনটো আছে এই নেক্সট অপচনটোত আমি ক্লিক কৰি দিম নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক যি আমি ডাটাটো ফিল আপ কৰিছো এটো আপডেট হৈ গৈছে বা ডাটা ইজ বিং প্ৰসেসিং বুলি দেখাইছে বা ডাটাটো আপডেট হৈ গৈছে তো গতিকে ইয়াৰ পাছত আমি নেক্সট এখন পেজ খোল খাইছে এই পেজটোতো আমি কি কৰিব লাগিব তলত যি অপচনটো আছে এই নেক্সট অপচনটোত আমি ক্লিক কৰিব লাগিব নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক আমাৰ এটা ইয়াতে আমি পেন নাম্বাৰ দিব লাগিব চাওক ইয়াতে দিস ফিল্ড ইজ ৰিকুৱাৰ্ড বুলি দেখাইছে আপোনাৰ পেন নাম্বাৰটো দিব লাগিব যেহেতু যদি ষ্টুডেন্টৰ পেন নাম্বাৰটো আছে তেতিয়া হলে আপোনালোকে ইউডাইছৰ যি পেন নাম্বাৰটো সেই পেন নাম্বাৰটো আপোনালোকে দি দিব যদি পেন নাম্বাৰটো ইতিও ষ্টুডেন্টৰ নাই ষ্টুডেন্ট প্ৰাইভেট স্কুলৰ পৰা আহিছে তেতিয়া ইয়াতে আমি পেন নাম্বাৰটো দিব নোৱাৰো কাৰণ ইতিও পেন নাম্বাৰ জেনাৰেট হোৱা নাই গতিকে আমি কি কৰিব লাগিব যিসমূহ ষ্টুডেন্টৰ পেন নাম্বাৰ নাই সেই ষ্টুডেন্টৰ পেন নাম্বাৰৰ ঠাইত আপোনালোকে মনত ৰাখিব 11টা 9 দি দিব অৰ্থাৎ 9999 এনেকৈ আপোনালোকে 11টা 9 দি দিব
ঠিক আছে আপোনালোকে এনেধৰণে পেন নাম্বাৰৰ ঠাইত আমি 11টা 9 দি দিলোঁ 9 দিয়াৰ পাছত আমি কি কৰিব লাগিব আপোনালোকে জাষ্ট কি নেক্সট অপশ্যনটো আছে এই নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পাছত চাওক এতিয়া নেক্সট পেজলৈ আহি গৈছে আৰু ডাটাটো চাওক ডাটা ইজ বিং প্ৰসেসিং প্লিজ চেক আফটাৰ 30 মিনিটছ অৰ্থাৎ ডাটাটো সেভ হৈ গৈছে প্ৰসেসিঙত আছে আৰু 30 মিনিট পিছত এটো সিলেক্ট হৈ যাব তো এতিয়া আমি কি কৰিব লাগিব যেহেতু গোটেই ফৰ্মটো ফিল আপ আছেই আগৰ পৰা আৰু যদি কেতিয়াবা ফিল আপ নাথাকে আপোনালোকে ফিল আপ কৰি দিব ইয়াৰ পাছত আমি কি কৰিম জাস্ট যি নেক্সট অপশ্যনটো আছে এই নেক্সট অপশ্যনটোত ক্লিক কৰিব লাগিব নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এটা পেজ খোল খাইছে আৰু এই পেজটোতো আমি কি কৰিব লাগিব যি আপডেট অপশ্যনটো আছে এই আপডেট অপশ্যনটোত আমি ক্লিক কৰিব লাগিব তো গতিকে এইয়া চাওক এতিয়া এই ষ্টুডেণ্টৰ যিমানখিনি আমি ডাটা ফিল আপ কৰিছোঁ বা যিমান এডিট কৰিছোঁ সেই এডিটটো এতিয়াই সাকসেস হৈছে তো ছাৰ বাইদেউসকল আপোনালোকে এই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে কৰিব লাগিব তেতিয়াহে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ডাটাখিনি আপডেট হ'ব কিছুমান ছাৰ বাইদেউ হয়তো যি মোবাইল নাম্বাৰৰ সেই পেজটো মাত্ৰ নেক্সট কৰি দিয়ে কিন্তু হেতু হলে কিন্তু এটো আপডেট নহব তো ছাৰ বাইদেউসকল নিশ্চয় কথাখিনি বুজি পাইছে আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মোবাইল নাম্বাৰখিনি সহজতে আপডেট কৰি ল'ব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছোঁ এনে ধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ